ৰাতিপুৱাৰ ৰঙা সূৰ্যটোৰ কাৰণে এনেই পাগলা মই তাতে এয়া শৰাইঘাট ব্ৰিজখন মতলীয়া ফাগুনৰ বতাহ লৈ লৈ আমি আহি পাই গ'লোঁ এয়া আমাৰ কামাখ্যা গোটেই জগতৰ মা বুলি ক'লেও ভুল নহয় তাৰ ওচৰত আহি পেলাই ইমানেই বেছি শান্তি লাগে আহক ভিডিঅ'টো দেখাওঁ আজি আমি ইয়াতে কি কৰোঁ গোটেই ৰাস্তাটো যে ইমান ভাল লাগে চাওকচোন এটা ভিউ আমি বহুতকেইটা আহিছোঁ তাতে এয়া জ্যোতি চাগিয়াকে যাই আছে পৱনাত যাই আছে আৰু মই এইটো ভিউ এনজয় কৰি যাই আছোঁ কামাখ্যাত অহাৰ পিছত এইটো মানে কি ভিউ পইণ্টত ফটো নুঠা মানুহেই নাই এইখিনি জেগা পাৰ লগে লগে যে ইমান এটা শান্তি লাগি যায় মানে মন্দিৰ পালোঁ আৰু আমি ভাবিছিলোঁ কি কামাখ্যা মাক আগে দৰ্শন কৰিম তো ওপৰলৈকে যাই আছোঁ বাট নহ'ল এই আমাক দৰ্শন কৰা মানুহ লাইন চাওক এই যিখিনি দেখি আছে তাতকৈ 10 গুণ ওপৰত লাইন এই তলক লাগি ইফালে লাইনে লাইন একদম মানুহ নেদেখা হওক লাগি লাইনে আছে সেইকাৰণে আমি ডাইৰেক্ট গ'লোঁ এয়া বগলা দেৱীৰ ওচৰত সেইফালে জ্যোতিষে পিছফালে ভিডিঅ' কৰিব ধৰিছে আৰু মই আগে অকণমান লেভেলত খোজকাঢ়ি আছোঁ আৰু এইটোকেতেদি আমি মানে ফাৰ্ষ্ট টাইম সোমাইছোঁ তো সিহঁতে এখন দোকানত সোমাইছে আমি এখন দোকানত সোমাইছোঁ বস্তু ল'বা আৰু আজি ছেকেণ্ড গেটটো মানে একদম ওপৰৰ পৰা আমি লাইন পাতিছোঁ গাইজ মানে আজি ৰেকৰ্ড ইমান মানে কি পিছৰ পৰা আমি লাইন ধৰি পেলাই দৰ্শন কৰিব যাবা 1.5 ঘণ্টামান লাইন পাতাৰ পিছত পৱনহঁতে এয়া লাইন পাতি আছে মই বহি লৈছোঁ মোৰ ভাগত ধৰিছে সঁচাকৈ বেজাৰ লাগে দেই এই চাওক লাইনতে মানুহগিলা নিজৰ কথাত ব্যস্ত হৈ গৈছে এই লাইন ওপৰলৈকে যাব লাগিব ফাইনেলি 2 ঘণ্টাৰ মূৰত আমি ওপৰৰ চিৰিখন পাইছোঁ এতিয়া মানে কি একদম ভৰি বিষে কিছুমান তলতে বহি গৈছোঁ মন্দিৰৰ ভিতৰত দেখাৰ একো নিয়ম নাই সেইকাৰণে মই ফটা চটা লৈ আহি বাহিৰতে চেল্ফি ভিডিঅ' লৈ আছোঁ আৰু মানুহ চাওকচোন এতিয়ানো কিমান মানুহ লাইন ধৰিয়ে আছে মানে পূৰা একদম দূৰলৈকে লাইন হৈয়ে আছে তাৰপিছত ডাইৰেক্ট আহিলোঁ আমাৰ কামাখ্যা মাৰ ওচৰত সঁচাকৈ কৈছোঁ কোনোবা যদি আহি পোৱা নাই জাষ্ট এইখিনি জেগাত থিয় দি চাব তাৰপিছত গম পাব ভগৱান কি কামাখ্যা মা কি তাৰপিছত যিবাৰে যাওঁ মানে কি সেইবাৰে আমি 3 পাক ঘূৰোঁ চাৰিওফালে মন্দিৰটো চাৰিওফালে আমাৰ ভাষাত বাৰু প্ৰদক্ষিণ কৰা বুলিয়ে কয় যিয়ে নহওক যি বুলি নকওক বাৰু এয়া চবে চেল্ফি উঠি আছে ব্যস্ত আৰু এয়া বনদাক লগ পালোঁ হঠাতে বনদাক লগ পাই পেলাই অকণমান চেল্ফি ভিডিঅ' এটা লৈ ল'লোঁ তাৰপিছত জীৱনত প্ৰথমবাৰৰ কাৰণে মই কামাখ্যা মন্দিৰত এয়া গৈ আছোঁ গলি মনসা মন্দিৰ এটাত যিগিলাখানে নাজানে জানে তাৰমানে মোৰ লগৰ যে পৱন ভিডিঅ' বনাই থাকোঁ আমি সি মানে মনসাৰ ভক্ত তো মই এই মন্দিৰটোত গ'লোঁ যাই পেলাই আমি অকণমান সময় বহিছোঁ এয়া পৱন সেইটো নুধলে তাৰপিছত আহি কামাখ্যা মন্দিৰত এগেইন আমি সৌভাগ্য পুখুৰীত এয়া অকণমান ভৰি মুখ ধুলোঁ মানে কি গা ধুব ইচ্ছা আছিল কিন্তু নাই এতিয়া পানী একদম সুখে নহা হৈছে এয়া উঠি আহিলোঁ মানে নিজকে লাকি বুলি কওঁ চাওকচোন ইমান ধুনীয়াকৈ দবাটো বাজি আছে আৰু এয়া ইফালে ভক্তি কৰি আছে মই মোৰটো বোলো অলপমান আপলে দিওঁ কিবা অলপমান ভাল দিন আহে যদি আহক তাৰপিছত অলমষ্ট আমি 10টা মন্দিৰ দৰ্শন কৰিলোঁ গোটেইকেইটা দেখা পচিবল নহয় বাই দ্য ৱে এইটো কামাখ্যাৰ কি মন্দিৰ কামাখ্যাত যদি গুৱাহাটীৰ কোনোবাই জানি জনাবচোন তাৰপিছত এয়া কামাখ্যাৰ পৰা ওলালোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং এণ্ড চাই থাকিবা আকৌ ভিডিঅ' কি ক'ম আৰু ইমান ভোকো লাগছে ভাগৰো লাগছে এতিয়া ঘৰত যাওঁ বাই